নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ আদৰণি জনাইছোঁ। কালি এটা সাময়িকী আমি আপোনালোকলৈ আগবঢ়াইছিলোঁ, কিন্তু আমি পূৰ্বতে এটা কথা উল্লেখ কৰিছিলোঁ যে সপ্তাহত আমি কেতিয়াবা 2-3টাকৈ বা 4টাকৈ আমি ঘটনা তাৰমানে সাময়িকী অনুষ্ঠান আপোনালোকলৈ আগুৱাই দিম বুলি আমি কৈছিলোঁ। যিহেতু এটা বিশেষ আকৌ বিষয় আহি পৰিল, গতিকে আজি পুনৰ আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। গতিকে আজিৰ বিষয়টো হৈছে, প্ৰথমতে এটা কথা আপোনালোকক মই সুধি লওঁ, এইখন গণতান্ত্ৰিক দেশতে আমি বাস কৰি আছোঁনে? সেই প্ৰশ্ন উত্থাপিত হৈছে। কিয় আমি এই মন্তব্য কৰিলোঁ? কাৰণ এটা শাসকীয় দলৰ ৰাজ্যিক বিজেপিৰ সভাপতি হৈছে ভৱেশ কলিতা, আৰু তেওঁৰ মুখত এনেকুৱা কিছুমান শব্দ চৰকাৰৰ হৈয়ে তেওঁ কথা কৈ আছে নে দলৰ হৈয়ে কথা কৈ আছে, একাকাৰ কৰি চৰকাৰৰ দলক একাকাৰ কৰি মানুহক ভয়ভীতি খুওৱা একাংশ মন্তব্য কৰিলে। তেওঁ এনেকুৱা পৰ্যায়ৰ মন্তব্য কৰিলে, যদিহে মিছ কল মাৰি এটা নম্বৰ ক'লে, তেওঁ নম্বৰ কৈ সেই নম্বৰটো যদি মিছ কল নামাৰে তেতিয়াহ'লে অৰুণোদয়ৰ পৰা হয়তো নাম কৰ্তন হৈ যাব। এইটো মেণ্ডেটৰী বোলে, সেই নম্বৰটোত মিছ কল মাৰি সদস্য ভৰ্তি হ'লেহে অৰুণোদয় আঁচনিৰ অধীনত যিসমূহ বস্তু পাবলগীয়া আছে সেইখিনি লাভ কৰিব বোলে। কেনে কথা? আমি আলোচনাৰ মাজলৈ যাম। তাৰ পূৰ্বে আমাৰ হাতত সেই ভৱেশ কলিতাৰ সেই মন্তব্য আছে, আমি দৰ্শকলৈ বুলি আগবঢ়াইছোঁ। দিলে মিছ কল পইচা নাযায় কাটা, চিন্তা কৰিব নালাগে। আকৌ কৈছোঁ 8800002024 আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে? যিয়ে মিছ কলটো ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত, কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু দলত, গম পাই নাপায়। কাৰ্ডখন মেণ্ডেটৰী কৰি দিম আমি, যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল, পইচাটো ভৰাব লাগিব নেকি? হয়, নিশ্চয়কৈ আপুনি শুনা পালে সেই মন্তব্যটো ভৱেশ কলিতাৰ এখন ৰাজহুৱা সভাত তেওঁ ক'লে যে এই নাম্বাৰটোত মিছ কল মাৰক, যদিহে মিছ কল নামাৰে সদস্য ভৰ্তি নহয় তেতিয়াহ'লে অৰুণোদয় আঁচনিত তাৰমানে কৰ্তন হৈ যাব পাৰে বা নামটো অন্তৰ্ভুক্ত নহ'বও পাৰে। কেনে কথা? এখন চৰকাৰ এটা দল একেলগ কৰি পেলাই গণতন্ত্ৰ আচলতে থাকিল ক'ত? কি ক'ব? এইটো কথা যেতিয়া মই সুধিছোঁ যে বিজেপিৰ ৰাজ্যিক সভাপতি, অসমৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে বিজেপিৰ অৰুণোদয় ফৰ্মত যদি বিজেপিৰ মেম্বাৰশ্বিপ হোৱা কথাটো নাথাকে তেতিয়াহ'লে অৰুণোদয়ৰ সা সুবিধাখিনি ৰাইজে নাপাব। এইটো শুনি মই বিচ্যুতি খাইছোঁ যে ৰাজ্যখনত কেৱল এটা দলৰ অনুগামীসকলে থাকিব নেকি? নাথাকে। ৰাজ্যখনতো কেৱল এটা দলৰ অনুগামীসকলে থাকিব নোৱাৰে। গণতান্ত্ৰিক দেশত এইটো সম্ভৱেই নহয়। এইটো আমাৰ ইয়াত বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা ভাষী আৰু বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ এখন বিলন ভূমি হৈছে ভাৰতবৰ্ষ। ইয়াত সকলো আছে। ইয়াত মানে কিমানটা ৰেজিষ্টাৰ্ড ৰাজনৈতিক দল আছে। বিজেপি আছে, কংগ্ৰেছ আছে, কংগ্ৰেছ কিমান দিনৰ পুৰণা দল, কংগ্ৰেছ আছে, এতিয়া প্ৰধান বিৰোধী দল আছে, CPIML আছে, বেলেগ বেলেগ CPIML আছে, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ আছে, সমাজবাদী পাৰ্টি আছে, ৰাষ্ট্ৰীয় জনতা দল আছে, আৰু জনতা দল ইউনাইটেড আছে, মানে অজস্ৰ দল আছে। আৰু সেই দলবিলাকৰ বিভিন্ন দলৰ প্ৰতিনিধি আমাৰ সংসদত আছে। গতিকে এই যে বিভিন্ন দলবোৰ আছে, তেওঁলোকৰ সমৰ্থক আছে। সমৰ্থক নাথাকিলে তেওঁলোকে কেনেকুৱাকৈ MLA বা MP তেওঁলোকে নিৰ্বাচন কৰি পঠিয়াব। এতিয়া তেওঁ যিটো কথা ক'লে যে কেৱল বিজেপিৰ যদি মেম্বাৰশ্বিপ লয় সেইবোৰ মানুহে চৰকাৰী আঁচনিৰ সুবিধাটো পাব। তেওঁ এটা মূল কথা, এটা ফাণ্ডামেণ্টেল এটা যিটো কথা, মৌলিক কথা এটা তেওঁৰ বিচাৰত ভুল হৈ আছে, সেইটো হৈছে চৰকাৰ আৰু দল আৰু চৰকাৰ একে নহয়। দলটো হয় তোমাৰ দলত যি আছে
সেয়া তোমাৰ দলৰ মানুহ হা তেওঁলোক তোমাৰ দলৰ সদস্য তোমাৰ এক্সিকিউটিভ বডি মেম্বাৰ তোমাৰ সভাপতি মণ্ডল সভাপতি ইত্যাদি ইত্যাদি সেইবোৰ হৈছে তোমাৰ দলৰ কথা আৰু ৰাইজ সাধাৰণ নাগৰিক তেওঁলোকে বিভিন্ন দলৰ কোনোবা দলৰ লগত থাকিব পাৰে কোনোবা দলৰ লগত নাথাকিব পাৰে তেওঁলোক যে সকলোৱে কিবা পলিটিকেল পাৰ্টি কৰিব লাগিব তেনেকুৱা কোনো কথা নাই নহয় তেওঁলোকে ইলেকশ্যনত ভোট দিব পাৰে ইটো পাৰ্টিক আজি ভাল পাইছে সেইটোক দিছে কাইলৈ তেওঁলোকে বেলেগ এটা পাৰ্টিক ভোট দিব পাৰে কিন্তু তেওঁলোকতো এটা দলৰ সদস্য হ'ব লাগিব এইটো মানুহৰ ব্যক্তিগত অধিকাৰ তেনেকুৱা ধৰণৰ কথা নাই এইটো প্ৰথম কথা এইবোৰ প্ৰশ্ন তেওঁলোকক আমি সুধিব লাগে যে এইটো কি ধৰণৰ শাসন কি ধৰণৰ ব্যৱস্থা ইয়াত সংবিধান বোলা বস্তুটো ক'ত ইয়াত গণতন্ত্ৰ বোলা বস্তুটো ক'ত ইয়াত যিটো গণতন্ত্ৰৰ যিটো মূল কথা গণতন্ত্ৰৰ মূল কথাটো কি গণতন্ত্ৰৰ মূল কথাটো হৈছে এটা মাল্টি পাৰ্টি চিষ্টেম ইণ্ডিপেণ্ডেণ্ট ইনষ্টিটিউশ্যনছ স্বাধীন স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান আৰু এক্সিকিউটিভ অৰ্থাৎ বিধানমণ্ডলৰ পৰা ন্যায়পালিকা পৃথক এইকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা গণতন্ত্ৰৰ গতিকে যদি এইকেইটা কথা হয় ভৱেশ কলিতাই যিটো কথা ক'লে যে বিজেপিৰ সদস্য হ'লেহে অৰুণোদয় আঁচনিৰ সা সুবিধা পাব এই যিটো গণতান্ত্ৰিক আমাৰ দেশৰ যিটো গণতান্ত্ৰিক পৰম্পৰা যিটো ব্যৱস্থা চলি আছে তাৰ লগত মিল খোৱাৰ কোনো মিল নাই গতিকে কেনেকুৱাকে এজন সভাপতিয়ে ৰাজ্যিক সভাপতিয়ে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে তেওঁৰ তাৰমানে কোনো জ্ঞান আমাৰ যিটো ৰাজনৈতিক ব্যৱস্থা সেই ব্যৱস্থা সম্পৰ্কে তেওঁৰ কোনো জ্ঞান নাই মই সেইটো কথালৈকে আহিছোঁ কোনো লালু পাঞ্জুৱে নেতাই কিন্তু এই কথাটো কোৱা নাই বা যে সভা এখনত মানুহৰ মন মুহিবলৈ কিন্তু এই কথাটো কোৱা নাই তেওঁ এটা ৰাজ্যিক সভাপতিৰ দৰে এটা পদবীত আছে আজি দলৰ মুখ্য নেতাগৰাকীয়ে যদি এনেকুৱা ধৰণৰ চৌৰাচাৰী আচৰণ প্ৰকাশ পায় তেওঁলোকৰ বক্তব্যৰ জৰিয়তে তেতিয়াহ'লে এই ৰাজ্যখনত কি আপুনি গণতান্ত্ৰিক তাৰমানে ভাৱধাৰা আপুনি কামনা কৰিব পাৰে এটা প্ৰথম কথাটো হৈছে এইটোক লৈ বিৰোধী ৰাজনৈতিক দলবিলাকে তেওঁলোকে মই সুধিছোঁ কোনোবাই কেছ দিছে কংগ্ৰেছে কালি কেছ দিছে ৰাতুল কলিতাই কিন্তু কেছ দিয়া নহয় এইটোক লৈ অকল পুলিচ থানাত কেছ দিয়া নহয় এইটোক লৈ কোৰ্টত তেওঁলোকে গৈ এই বস্তুটোক এইটোক আনিব লাগে যে উচ্চ ন্যায়ালয়ত এই বস্তু উত্থাপন কৰিব লাগে যে কি ধৰণৰ কথা এটা শাসকীয় দলৰ এজন গুৰুত্বপূৰ্ণ পদত থকা ব্যক্তি এজনে কি যুক্তি তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে আৰু নে এই কথাটো ভৱেশ কলিতাৰ বা তেওঁতো এইটো ব্যক্তিগত কথা নহয় এখন ৰাজহুৱা মঞ্চ তেওঁলোকৰ দলৰহে কথা এইটো তেতিয়াহ'লে ইয়াত বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় অন্যান্য মন্ত্ৰীবিলাকে কি কয় এইটো মানে মুখ্যমন্ত্ৰী বাবু আশা কৰিবই নোৱাৰে তেওঁ মানে এইটো এটা অদ্ভুত ধৰণৰ এটা বক্তব্য মাজতে মই সেইকাৰণে আশা কৰিব নোৱাৰি বুলি কৈছোঁ কাৰণ যেতিয়া নিৰ্বাচনৰ সময়ত অৰুণোদয় ফৰ্ম লৈ বিজেপিয়ে নিজৰ দলীয় ফৰ্ম লৈ পেলাই সেয়া চৰকাৰৰ ফালৰ পৰা আহিছোঁ বুলি কৈ পেলাই নিৰ্বাচনী অধিসূচনা ভংগ কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰোঁতে এইটো পাৰে বুলি তেওঁ ডাইৰেক্ট একেমুখে কৈছে সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা আশা কৰিব এইটো কৰাৰ প্ৰশ্নই নুঠে গতিকে এই ধৰণৰ কথা কেনেকুৱাকৈ এজন সভাপতিয়ে এটা ৰাজনৈতিক দলৰ সভাপতিয়ে কেনেকৈ কোৱা পাৰে তুমি তোমাৰ সদস্য ভৰ্তি অভিযান চলোৱা সকলো ধৰণৰ কাম কৰা তোমাৰ পাৰ্টিৰ কাৰণে তোমাৰ দলৰ কাৰণে তাত আপত্তি কৰিবলৈ কাৰো একো নাই কিন্তু ৰাইজক এই ধৰণৰ ভাবুকি কেনেকুৱাকৈ দিব পাৰে যে যদিহে বিজেপিৰ সদস্য নোহোৱা তেনেহ'লে তোমালোকে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'ব এইটো এটা ভয়ংকৰ কথা আৰু এটা কথা আমি এনেকুৱাকৈও ভাবিব পাৰোঁ নেকি যে 2014 চনত বিজেপিৰ প্ৰতি ৰাইজৰ যিটো ভালপোৱা ভাৱ আছিল বা আনুগত্য আছিল সেইটো ক্ৰমান্বয়ে হ্ৰাস পাই যিবিলাক তেওঁলোকে জনবিৰোধী নীতি লৈ আহিছে সেয়া লাগিলে স্মাৰ্ট মিটাৰ হওক বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে হওক সেয়া কমি আহিছে লাহে লাহে আৰু এতিয়া সেই কমি যোৱা যিটো তাৰমানে সমৰ্থন সেইটো বঢ়াবলৈকে এনেকুৱা ধৰণৰ চৌৰাচাৰী কিছুমান গণতন্ত্ৰৰ পৰিপন্থী কিছুমান নীতি হাতত লৈছে নেকি কি ভাবে এইটো এইটো প্ৰশ্নটো হৈছে কি তেওঁলোকে কি কাৰণে এনেকুৱা কথা কৈছে
তেওঁলোকে হ'ব পাৰে যে তেওঁলোকে আচলতে দলীয় ভেটি কিন্তু খুলুক ধুলুক হৈছে না সুস্থ চিন্তাৰ মানুহে সুস্থ ৰাজনৈতিক চিন্তাৰ মানুহে এই ধৰণৰ কথা কেতিয়াও নকৰে এটা গণতন্ত্ৰত কি হয় যে এটা তাত বেলেগ বেলেগ পাৰ্টি বিভিন্ন ধৰণৰ আদৰ্শ লৈ তেওঁলোকে ৰাইজৰ মাজত কাম কৰিব পাৰে এইটো বিউটি অফ ডেমক্ৰেসি ৰাইজৰ মাজত কাম কৰিব পাৰে গতিকে এওঁলোকে এই ধৰণৰ নতুন এটা কথা তেওঁলোকে হৈছে মানুহে এওঁলোকক কি কাৰণে অপোজ কৰিছে কি কাৰণে বিৰোধিতা কৰিছে তেওঁলোকে কয় এবাৰ কেতিয়াবা ক'ব কংগ্ৰেছ মুক্ত ভাৰত কেতিয়াবা ক'ব বিৰোধী মুক্ত ভাৰত হেতুলৈ আহিম মই কি কাৰণে হ'ব লাগে এইটো কি কাৰণে এই ধৰণৰ এইটো এটা নোহোৱা নোপোজা কথা এইটো গণতান্ত্ৰিক যিটো পৰম্পৰা তাৰ সম্পূৰ্ণ বিপৰীত এটা কথা আৰু চৰকাৰ আৰু দল এই দুইটাক কেতিয়াও একাকাৰ কৰাটো নচলিব এইটো চৰকাৰৰ লগত সম্পূৰ্ণৰূপে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা মুখ্যমন্ত্ৰীৰ অফিচলৈকে চিফ ছেক্ৰেটাৰীলৈকে চিফ ছেক্ৰেটাৰী এতিয়া যিজন আমাৰ চিফ ছেক্ৰেটাৰী যিজন আমাৰ মুখ্য সচিবজন ক'ব নেকি যে মই বিজেপিৰ হৈহে কৰিব পাৰিম কংগ্ৰেছৰ তাততো বিজেপি কংগ্ৰেছৰ প্ৰশ্নটো নাহে তাত চৰকাৰৰ যিটো নীতি নিয়ম সেইবিলাক কাৰ্যকৰী কৰাটোহে এজন ডিচিয়ে ক'ব পাৰে নেকি এনেকুৱা যেনে মই বিজেপি হ'লেহে আহিম কৰিম অমুক হ'লে নকৰোঁ এই যেনেকুৱাকৈ আজি কেইদিনমান আগতে আমি য'ত কথা পাতিছিলোঁ নগাঁৱত এই যে কোনে কৈছিলে জিতু গোস্বামীনে কোনে জিতু গোস্বামীয়ে কৈছিল পুলিচটো মোৰ হাতত থাকিব চামগুৰি পুলিচ তেওঁৰ বিজেপি পুলিচ তোমাৰ মানে এইটো মই আচৰিত হৈছোঁ যে এইটো কি হ'বলৈ গৈ আছে এইখন কালি পুলিচটো বোলে পুলিচে মোৰ কথা নুশুনাকৈ মোৰ নিৰ্দেশ নোহোৱাকৈ একো কাম কৰিব নোৱাৰিব আজি ভৱেশ কলিতাই কালি ক'লে আকৌ যে বিজেপিৰ সদস্য নহ'লে তেওঁলোকে চৰকাৰী আঁচনিৰ তেওঁলোকে সুযোগ সুবিধা নাপাব এইটো কেনেকুৱা ধৰণৰ কথা এইটো এটা অদ্ভুত ধৰণৰ কথা এইটো গণতান্ত্ৰিক মূল্যৰ লগত চৰকাৰ এখন যেনেকৈ চলে তাৰ লগত সম্পূৰ্ণৰূপে তাৰ কোনো মিল নথকা কথা এটা নিশ্চয়কৈ আপুনি যিহেতু উল্লেখ কৰিছিল মোক তেতিয়া কৈছিল যে আহিম সেই বিষয়টোলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কিন্তু ভাষণত বিৰোধী মুক্ত ভাৰত কংগ্ৰেছ মুক্ত ভাৰত এনেকুৱা ধৰণৰ কথাবোৰ কৈ থাকে আচলতে সেই ধাৰাটো এতিয়া অসমলৈ লাহে লাহে নামিছে নেকি আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰি থওঁ কংগ্ৰেছেও কিন্তু মাজে সময়ে যিটো অভিযোগ কৰি আহিছিল যে কংগ্ৰেছৰ যদি সভালৈ যদি মানুহ যায় বা অন্যান্য বিৰোধী দলৰ যদি সভালৈ যদি মানুহ যায় তেতিয়াহ'লে তেওঁলোকৰ অৰুণোদয় আঁচনি বা অন্যান্য হিতাধিকাৰী যিসমূহ আঁচনি আছে সেয়া কৰ্তন কৰি দিয়াৰ ভাবুকি দিয়ে বা কিছু ক্ষেত্ৰত কৰ্তনো কৰিছে বুলি কিন্তু কংগ্ৰেছে অভিযোগ আনি আছিল আৰু সেই কথাই এতিয়া ভৱেশ কলিতাৰ মুখেৰে নিজেই প্ৰমাণিত হ'ল নেকি বা কি ক'ব এই সমগ্ৰ বিষয়টো মানে সেইটোৱে মই যিটো কথা তোমাক আগতে ক'ব বিচাৰিছিলোঁ নহয় এতিয়া যে এই ধৰণৰ শ্লোগানটো এই যে কংগ্ৰেছ মুক্ত ভাৰত বিৰোধী মুক্ত ভাৰত এই শ্লোগানটোৰ অৰ্থটো কি কাৰণে মানে তাৰ মানে সকলো পাৰ্টি নোহোৱা কৰি এটা একচ্ছত্ৰী ৰজা একদলীয় শাসন হিটলাৰী শাসন এটা একদলীয় শাসন আমি কি একদলীয় শাসন না আমাৰ চিন্তা যিসকল মানুহে চিন্তা কৰে অকণমান চিন্তা শক্তি যাৰ আছে তেওঁলোকে ভাবি চাওক যে এটা একদলীয় শাসনৰ ফালে আমি এইখন ভাৰতবৰ্ষ কি এখন একদলীয় শাসনৰ এখন ৰাষ্ট্ৰ নেকি সেইটোতো নহয় যদি নহয় তেতিয়াহ'লে এই ধৰণৰ শ্লোগান দিয়া কংগ্ৰেছ মুক্ত ভাৰত বিৰোধী মুক্ত ভাৰত এক দেশ এক দল তেনেকুৱা ধৰণৰ এইটো কি যুক্তিত এই ধৰণৰ কথাবোৰ কোৱা হয় এই ধৰণৰ কথাবিলাকে তেতিয়াহ'লে তেওঁলোকে ক'লে কি কাৰণে তেওঁলোকে বেয়া পায় যে আপোনালোকৰ দলটোক যেতিয়া কোৱা হয় তেওঁলোকৰ চৰকাৰক যেতিয়া কোৱা হয় যে এইখন এখন স্বেচ্ছাচাৰী চৰকাৰ এইখন কোনোবাই কয় এইখন এখন ফেচিষ্ট চৰকাৰ এইটো ক'লে কি কাৰণে বেয়া পোৱা এতিয়া তোমালোকে যদি বিৰোধীক থাকিবই নিদিয়া অন্য ৰাজনৈতিক দলবিলাকে যদি কোনো কাজকৰ্ম কৰিবই নোৱাৰে কোনো ৰাজনৈতিক এক্টিভিটিছ তেওঁলোকে কৰিব নোৱাৰে তেতিয়াহ'লে তোমালোকে এই ধৰণৰ কথাবোৰ কি কাৰণে কোৱা তেতিয়াহ'লে এইখন গণতন্ত্ৰ ক'ত হৈ আছে তেতিয়াহ'লে এইখন ফেচিষ্ট ষ্টেটেই হৈছে নহয় যদি সভাপতিয়ে কয় যে নাই বিজেপিৰ মেম্বাৰ নহ'লে চৰকাৰী সুবিধা নাপাব এইটো কি ধৰণৰ কথা আচলতে মই চমুকৈ প্ৰশ্ন এটা সুধিছোঁ যে চৰকাৰ যদি বেছিকৈ শাসনত যদি বেছি সময় থাকে তেতিয়া আচলতে তেনেকুৱা এটা দল এটাৰ মানে তেনেকুৱা চৰিত্ৰটো প্ৰকাশ পায় নেকি ফেচিষ্ট চৰিত্ৰটো
যদিহে দীৰ্ঘ সময় থাকে নহয় সেইটোতো হয়েই যে প্ৰশ্নটো হয় কি যেতিয়া ক্ষমতাত যেতিয়া কোনোবা দীৰ্ঘস্থায়ী হৈ থাকে আৰু ক্ষমতাৰ যিবোৰ সা সুবিধা যিবোৰ পায় তে সেই বস্তুবিলাক যাব বুলি ভাবি তেওঁলোক খুব উদ্বিগ্ন হৈ পৰে আজি মই উদাহৰণস্বৰূপে ক'লোঁ যে আজি আমাৰ মুখ্যমন্ত্ৰীজনে কি কৈ আছে যেন তেওঁ হৈছে সৰ্বা তেওঁৰ মুখৰ কথা আইন তেওঁ যি কয় সেই ধৰণে হ'ব লাগিব তে সেই মানুহজন নিৰ্বাচনত যদি হাৰি কালি যদি তেওঁ নোহোৱা হৈ যায় তেওঁ যদি ক্ষমতাৰ পৰা আঁতৰি যাব লগা অৱস্থা এটা হয় তেওঁৰ কি পৰিস্থিতি হ'ব তে কথাটো হ'ল সেইটোৱে তেওঁলোকে ভাবিব নোৱাৰে এবাৰ ক্ষমতাত অহাৰ পিছত তেওঁলোকে ভাবিব নোৱাৰে আমি ক্ষমতাৰ পৰা আঁতৰি থাকিব পাৰোঁ আৰু এইটো হৈছে সেইকাৰণে ভয় ভাবুকি এইবিলাক আচল হৈছে এই গণতন্ত্ৰৰ কাৰণে আৰু যিকোনো এজন ব্যক্তিৰ কাৰণে এইটো আটাইতকৈ বিপজ্জনক কথা মানুহ মৰণশীল পাৰ্টি এটাৰো আজি আছে আজি কংগ্ৰেছে কিমান দি থাকিলে কংগ্ৰেছে আজি ভাৰতবৰ্ষত স্বাধীনতা হোৱাৰ পৰা সৌদিনলৈকে কংগ্ৰেছে শাসন কৰিলে প্ৰথমতে বাৰু নিজে নিজে কৰিছিল তাৰপিছত কোৱালিশ্যন গভৰ্ণমেণ্ট হ'ল তাৰপিছত কংগ্ৰেছে আজি বিৰোধী এখন 10 বছৰ কংগ্ৰেছে বিৰোধী এখন আছে এইবাৰ এইটো থাৰ্ড টাৰ্ম আৰম্ভ হৈছে গতিকে ইয়াৰ কিবা গেৰাণ্টি আছে নেকি যে নৰেন্দ্ৰ মোদী সদায় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থাকিব এইটোৰ কি নিশ্চয়তা আছে যে হিমন্ত বিশ্ব শৰ্মা সদায় অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব এইটোতো সম্ভৱ নহয় এইটো অসম্ভৱ অবাস্তৱ কথা গতিকে তেনেস্থলত এই ভৱেশ কলিতাহঁতৰ দৰে মানুহে এই ধৰণৰ কথা কি কাৰণে কয় মই সেইটো বুজি নাপাওঁ নিশ্চয়কৈ দল এটা দল আজি চৰকাৰত আছে কাইলৈ হয়তো সেইটো দল চৰকাৰত নাথাকি বিৰোধীটো থাকিব পাৰে এই মুহূৰ্তত আমাৰ হাতত এক মন্তব্য আছে আমি শুনাই লৈছোঁ যিহেতু ভৱেশ কলিতাৰ এই যি মন্তব্য সেই মন্তব্যৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে কংগ্ৰেছৰ তৰফৰ পৰা কংগ্ৰেছ নেতা ৰাতুল কলিতাই সেই এজাহাৰখন দাখিল কৰিছিল আৰু এজাহাৰখন দাখিল কৰি আহি তেওঁ সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিলে এই মুহূৰ্তত আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সেইকাৰণে মই বিজেপিৰ আজি এই ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ বিৰুদ্ধে আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এখন FIR দাখিল কৰিছোঁ এইকাৰণে যে ৰাইজৰ স্বাৰ্থত আঘাত কৰিবৰ পৰা ভৱেশ কলিতাৰ ক'ত ধৃষ্টতা পালে সেইখিনি কথা সুধিব পাৰিছোঁ এই যিবিলাক অৰুণোদয়ৰ যিবিলাক ধন এই যিবিলাক 1250 টকাৰ ধন এই ধন ভৱেশ কলিতাৰ পিতৃৰ পৈতৃক সম্পত্তিৰ পৰা দিয়া নহয় বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পিতৃৰ মাটি বিক্ৰী কৰি বা পত্নীয়ে এইবিলাক যে দুৰ্নীতি কৰি মাটি সংগ্ৰহ কৰিছে সেই ভূমি সংগ্ৰহ কৰা ভূমি বিক্ৰী কৰি কিন্তু এই ধন দিয়া নাই এই ধন ৰাইজৰ ধন আৰু ৰাইজৰ ধনত ৰাইজৰ অধিকাৰ থকাৰ পিছতো তেখেতে ৰাজহুৱা অধিকাৰ যি মানে খৰ্ব কৰাৰ চেষ্টা কৰিছে এয়া সংবিধান বিৰোধী আৰু এই সংবিধান বিৰোধী কামটোৱে হৈছে গণতন্ত্ৰ বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী বা সংবিধান বিৰোধী কাম কৰা বা ৰাইজৰ স্বাৰ্থত আঘাত কৰা ভৱেশ কলিতাক আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে এই যে আঁচনিৰ কথা কৈছে এই আঁচনি আপোনালোকৰ নহয় এই আঁচনিৰ ধন ৰাইজৰ ধন আৰু আপোনালোকে যি আহিছিল যিখিনি কৰিব লাগিছিল সেইখিনি নকৰিলে আজি তেলৰ দাম 200 টকা হৈছে সেইটোত আপোনালোকৰ মাত নাই আজি 400 টকাৰ চিলিণ্ডাৰ 1200 টকা 1000 টকা হৈছে সেইটোত কিন্তু আপোনালোকৰ মাত নাই পিঁয়াজৰ দাম আজি 80 টকা হৈছে আলুৰ দাম 50 টকা হৈছে গৃহিণী পাকঘৰত সোমাব পৰা নাই গৃহিণীৰ এনেকুৱা অৱস্থা হৈছে এই যিখিনি গৃহিণীক লৈ তেখেতে কথা কৈছে যিখিনি মহিলাক লৈ তেখেতে কথা কৈছে সেই মহিলাখিনি আজি পাকঘৰত সোমাব পৰা নাই পাকঘৰত জুই জ্বলিছে আৰু সেই সময়তে ভৱেশ কলিতা ডাঙৰীয়াই নিজৰ মানসিক ভাৰসাম্য হেৰাইছে এইকাৰণে যে জানিছে যে অহাবাৰ আৰু বিজেপিৰ চৰকাৰ নহয় গতিকে এই প্ৰলোভনৰ ৰাজনীতি যিটো কৰিছে কিয়নো আপোনালোকে দেখিছে সমষ্টিয়ে বুথে মণ্ডলে মানে হাজাৰ হাজাৰ বিজেপিৰ পৰা কৰ্মীসকল কংগ্ৰেছত যোগদান কৰাৰ কাৰণে তেওঁলোকে এই প্ৰলোভনৰ ৰাজনীতিৰ দ্বাৰা এই যিটো আঁচনি পোৱা দুখীয়া নিচলা নিৰিখ আমাৰ মহিলাখিনিক আচলতে প্ৰলোভন দি বা ভয় ভাবি দিব বিচাৰিছে আপুনি মন্তব্যটো নিশ্চয়কৈ শুনিলে আৰু এতিয়া এজাহাৰ দাখিল কৰিলে থানাত যিহেতু নিয়ম আছে যে এখন যদি এজাহাৰ দাখিল কৰে এনেকুৱা যদি আইনৰ পৰিপন্থী বা গণতন্ত্ৰৰ যদি পৰিপন্থী যদি মন্তব্য কৰে বা বক্তব্য দিয়ে সেয়া কিন্তু তাৰপিছত সেইটো গোচৰ ৰুজু কৰি তাৰমানে সেই নেতাজনক গ্ৰেপ্তাৰ কৰাটো কিন্তু এটা নিয়ম সেইটো যদি বিৰোধী নেতা হ'লহেঁতেন হয়তো সোনকালে গ্ৰেপ্তাৰ হৈ গ'লহেঁতেন এতিয়া ভৱেশ কলিতাৰ ক্ষেত্ৰত সেইটো আৰক্ষী কৰিবলৈ সাহস হ'বনে কি ক'ব কিন্তু এজাহাৰ দাখিল কৰিলে কিন্তু গোচৰ ৰুজু হ'ব চাগে এজাহাৰ দাখিল কৰিলে এতিয়া সেইটো পুলিচ প্ৰশাসনে কি ব্যৱস্থা লয় আমি চাব লাগিব তেওঁলোকেনো কি কৰে কিয়নো এইটো আচলতে পুলিচে কি কৰিব মই নাজানো কিন্তু এইটো যদি
উচ্চ ন্যায়ালয়ত যদি এই ধৰণৰ গোচৰ এটা তৰা হ'লেহেঁতেন নহয় তেতিয়াহ'লে কিন্তু উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত তেওঁলোকে এটা মতামত তেওঁলোক দিবলৈ বাধ্য হ'লহেঁতেন এটা ডাইৰেকশ্যন গভৰ্ণমেণ্টলৈ দিবলৈ বাধ্য চৰকাৰক সুধিলেহেঁতেন যে তোমালোকৰ পলিটিকেল পাৰ্টিৰ মুৰব্বী তেওঁলোকে এই ধৰণৰ তেওঁ এনেকুৱা ধৰণৰ কথা কৈছে তোমালোকৰ মতামত কি আইনৰ ভিত্তিত কোনটো কি কনষ্টিটিউশ্যনৰ কোনটো প্ৰভিজনৰ ভিত্তিত তেওঁ এনেকুৱা ধৰণৰ কথা ক'ব পাৰে সেইটো প্ৰশ্ন কৰিলেহেঁতেন এতিয়া পুলিচে কি কৰে আমি চাব লাগিব কিন্তু বিৰোধী ক্ষেত্ৰত হোৱাতেতো গ্ৰেপ্তাৰ কৰিলে বিৰোধী হ'লেতো কথাই নাই বিৰোধী হ'লেতো হোৱাই নোহোৱাই যুক্তিসংগত হওক বা নহওক তেওঁলোকক যিকোনো ধৰণৰ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে দিয়া তেওঁলোকৰ ওপৰত নানা ধৰণৰ সাংসদ পদ খাৰিজ ধৰণৰ কথা তেওঁলোকৰ ওপৰত কৰা এইবোৰ কৰিলেহেঁতেন কিন্তু চৰকাৰ যিহেতু আৰু নিজেই চৰকাৰত আছে গতিকে তেওঁলোকে কি কৰিব নিশ্চয়কৈ সেয়া লক্ষণীয় হ'ব যে দিছপুৰ আৰক্ষীৰ ভূমিকা কি হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু কেৱল ভৱেশ কলিতাইনে এই ক্ষেত্ৰত আৰু দুগৰাকী বিধায়কৰ আমি নাম ল'ব খুজিছোঁ কাৰণ সঘনাই যিহেতু ঘটনাটো ঘটি আছে আমি পূৰ্বতেও এটা এই বিষয়ক লৈ পেলাই এটা সাময়িকী অনুষ্ঠান কৰিছিলোঁ সেই প্ৰসংগ আছিল জিতু গোস্বামী তেওঁ কৈছে যে পুলিচ বিজেপিৰ আৰু চামগুৰি পুলিচ তেওঁ যিটোকে ক'ব সেইটোৱেই কৰিব আৰু কোনো বিষয়াই আচলতে তেওঁক নুসুধাকৈ একো কাম কৰিব নোৱাৰে বুলিও এক মন্তব্য কৰিছিল আৰু ঠিক সেইদৰে কালি শিষ্টাচাৰহীনভাৱে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে যে যিসকলে গিবনক লৈ যিসকলে প্ৰতিবাদ কৰি আছে সেইসকলে বোলে ঘুচিয়াই বোলে নাক ভাঙি দিব বোলে এনেকুৱা ধৰণৰ এক মন্তব্য শিষ্টাচাৰহীনতা গণতান্ত্ৰিক দেশ এখনত এজন নিৰ্বাচিত জনপ্ৰতিনিধি যিজনে বিধানসভাত আহি আইন প্ৰস্তুত কৰে সেইজন বিধায়কৰ মুখত এনে মন্তব্য আচলতে আমি দুইটা মন্তব্য আছে আমি শুনাব নালাগে কিন্তু আমি বাধ্যত পৰি সেই দুটা মন্তব্য আপোনালোকৰ বুলি আগবঢ়াইছোঁ পাৰিব নেকি পুলিচটো আমাৰ মতে চলিব এতিয়াও চামগুৰি পুলিচ মোৰ মতে চলে চামগুৰি অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবলৈ ল'ৰা জিকিলেওতো দিম কাম কৰিবলৈ দিম নেকি আৰু ১.৫ বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত এইটোতো একদম আপোনাৰ গেৰাণ্টি হৈ থাকক চকু উঘালাই দিয়া কথা কৈছে থাকিল কথা ৰূপজ্যোতি কুৰ্মী নোম এটা ছিঙিব নোৱাৰে আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছে আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছপুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে ঘুচাই নাক ভাঙি যাব চাওক এজন জনপ্ৰতিনিধি এই জনপ্ৰতিনিধিৰ মুখত এনেকুৱা অবাইচ মাত তেওঁলোকে বোলে আইন প্ৰস্তুত কৰে বিধানসভাত আহি আৰু সেই জনপ্ৰতিনিধি দুজনৰ আজি বিজেপিৰ শাসকীয় দলৰ ইমান উফাইদাং মৰাৰ কথা ইমান দাদাগিৰি আচলতে দমভালি তেওঁলোকৰ জিতু গোস্বামীৰ কথাটো আমি আগতে আলোচনা কৰিছোঁ গতিকে সেইটোক লৈ মই এতিয়া আৰু বিশেষ একো নকওঁ কিন্তু ৰূপজ্যোতি কুৰ্মীৰ এই যিটো কথা সেইটো হৈছে ইমিডিয়েটলি পুলিচ শুড হেভ এৰেষ্টেড হিম ইমিডিয়েটলি যে এজন মানুহক আজি ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনত শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আছে ছাত্ৰ মুক্তিয়ে কৰিছে প্ৰতিবাদ গিবনক লৈ পেলাই গতিকে তেনেস্থলত প্ৰতিবাদকাৰীসকলক যদি তেওঁ কয় যে শাৰীৰিকভাৱে তেওঁ আক্ৰমণ কৰাৰ তেওঁ যদি ভাবুকি দিয়ে তেতিয়াহ'লে তাত আইনৰ ধাৰা আছে আৰু সেই আইনৰ ধাৰামতে এই যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো লৈ সেই আইনৰ ধাৰামতে পুলিচে অতি সোনকালে শীঘ্ৰেই পুলিচে ৰূপজ্যোতি কুৰ্মীক গ্ৰেপ্তাৰ কৰিব লাগে এইটো হৈছে আইনৰ কথা এইটো হৈছে নিয়মৰ কথা এতিয়া কি কৰে সেইটো নাজানো কিন্তু এই ধৰণৰ যিটো বক্তব্য দিছে যে ফিজিকেলি এছল্ট কৰা থ্ৰিটেন কৰা শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ যিটো ভাবুকি এই ভাবুকিৰ দিয়াৰ কাৰণে তেওঁ
গ্ৰেপ্তাৰ কৰিব লাগে আচলতে বিজেপি বিধায়কৰ ফালৰ পৰাই কিয় তেনেকুৱা ধৰণৰ মন্তব্য বেছিকৈ আহি থাকে মানে বিজেপি নেতাৰ ফালৰ পৰাই যে আহি থাকে এনেকুৱা আচলতে তেওঁলোকে ভাবে যে তেওঁলোকৰ যিহেতু চৰকাৰ আছে তেওঁলোক আইনৰ ঊৰ্ধত তেওঁলোক আইনৰ ঊৰ্ধত আইন বেলেগৰ কাৰণেহে তেওঁলোকৰ কাৰণে নহয় এইটো হৈছে তেওঁলোকৰ মূঢ়তা আৰু এইটো হৈছে তেওঁলোকৰ এটা এক ধৰণৰ উফাইদাং মাৰা এটা এক ধৰণৰ উদ্ভণ্ডলি আৰু যিটো বিৰোধী ৰাজনৈতিক দল সমাজৰ ৰাইজ এইবোৰৰ প্ৰতিবাদ কৰিব লাগে আৰু এইবোৰৰ প্ৰতিবাদ কিন্তু হ'ব ধৰিছে আৰু হ'ব ধৰাৰ কাৰণে তেওঁলোকে এই ধৰণৰ অদ্ভুত ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে এইটো এটা অদ্ভুত ধৰণৰ কথা দেখ অতি মই ক'লোঁ নহয় যে আইন মতে তেওঁ অতি শীঘ্ৰে ৰূপজ্যোতি কুৰ্মীক এৰেষ্ট কৰিব লাগিছিল ইতিমধ্যে নিশ্চয়কৈ সেয়া লাগিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নহওক কিয় বা জনপ্ৰতিনিধি বা বিধায়ক জিতু গোস্বামী বা ৰূপজ্যোতি কুৰ্মীয়েই নহওক কিয় এনেকুৱা ধৰণৰ যি আইন বহিৰ্ভূত তেওঁলোকে মন্তব্য কৰি আছে যে বিজেপিৰ যদি মেম্বাৰশ্বিপ যদি গ্ৰহণ নকৰে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব বা নাম অন্তৰ্ভুক্ত নহ'বই সেই তেনেকুৱা ধৰণৰ দল আৰু চৰকাৰক একাকাৰ কৰিবলৈ ধৰা আৰু লগতে পুলিচ তেওঁলোকৰ বুলি মন্তব্য কৰে আকৌ কোনোবা এজনে আকৌ আৰু এখোজ ওপৰলৈ গৈ প্ৰতিবাদকাৰী পাঞ্চ মাৰি নাক ভাঙি দিম বুলি কয় কেনেকুৱা এখন আচলতে শাসকীয় দলৰ বিধায়কৰ তাৰমানে শাসন তাৰমানে চলি আছে ইয়াত আচলতে কেনেকুৱা এখন চৰকাৰ চলি আছে বা কেনেকুৱা এখন দলে কেনেকুৱা এটা দলে আচলতে চৰকাৰ চলাই আছে সেয়া কিন্তু বিচাৰ্যৰ বিষয় হৈ পৰিছে আমি বেছি দীঘলীয়া নকৰোঁ আৰু এনেকুৱা ধৰণৰ আমি বিশ্লেষণ পাছলৈও লৈ আহিম আৰু ৰাইজ নিশ্চয়কৈ ৰাইজক সজাগ কৰাটো বা সতৰ্ক কৰাটোহে আমাৰ কাম আমি কোনো ৰাজনৈতিক দলৰ হৈ আমি কাৰো হৈ ওকালতি নকৰোঁ আমি যদি কাৰোবাৰ ভুল দেখোঁ সেয়া লাগিলে কংগ্ৰেছেই হওক বিজেপিয়ে হওক বা অন্যান্য বিৰোধী দলেই হওক আমি সকলোকে আমি সেই ভুল আমি আঙুলিয়াই দিয়াটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য এই দায়িত্ব আমি সুচাৰুৰূপে পালন কৰি যাম আৰু হয় আমাৰ ভুল ক্ৰুটি হ'লে সেয়া গঠনমূলক সমালোচনা নিশ্চয়কৈ আমাৰ কমেণ্ট ছেকশ্যন খোলা থাকে তাত আপোনালোকৰ কমেণ্ট জনাব পাৰে ইতিমধ্যে বহুত ভাল কমেণ্ট আমি কিন্তু এই অনুষ্ঠানৰ জৰিয়তে আমি লাভ কৰিছোঁ বহুতে ফোন যোগেও জনাইছে আমাৰ মুখ্য সম্পাদক মহোদয়ক সেই কথা জনাইছে এই অনুষ্ঠানটো ভাল পোৱা বুলি কৈছে আৰু বহুতে কমেণ্ট ছেকশ্যন আপোনালোকে চালেই গম পাব কিমান ভাল পাইছে এজন তাৰমানে এনেকুৱা পৰ্যন্ত কৈছে নিৰপেক্ষ চেনেল হিচাপে নৰ্থ ইষ্ট নাও আছে তেনেকুৱা ধৰণৰো এক কিন্তু মন্তব্য আমি কিছুমান মন্তব্য আমি দেখিবলৈ পাওঁ গতিকে আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ তথা গঠনমূলক সমালোচনা আমাৰ নিশ্চয়কৈ প্ৰয়োজনীয় চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ